ধৰ্ষণ কৰি ছাত্ৰীক হত্যা কৰা কেন্দ্ৰ কৰি ধুবুৰী মেডিকেল কলেজত ছাত্ৰ একতা সভাৰ মৌন প্ৰতিবাদ। নমস্কাৰ, মোৰ নাম ৰণিত খনিকৰ। মই ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক। একচুৱেলি আমাৰ আজি কাৰ্যসূচীটো হৈছে যে যোনটো নৃশংসভাৱে কলকাতা RG কাৰ মেডিকেল কলেজত PG ট্ৰেইনী ছেকেণ্ড ইয়েৰ ষ্টুডেণ্ট এজনীক নৃশংসভাৱে হত্যা কৰা হৈছে আৰু তাইৰ ধৰ্ষণ কৰা হৈছে। সেইবাবে আমি আজি এই কাৰ্যসূচীটো কৰিছোঁ। একচুৱেলি আপোনালোকে দেখিবলৈ পাইছে যে আজিকালি নিউজত বহুকে নিউজ আহিব ধৰিছে যে ইয়াত কিবা হৈছে, ডক্টৰ এগেইনষ্টত তাত কিবা হৈছে, ইয়াত কিবা হৈছে, কিন্তু আজিলৈকে মানে গভৰ্ণমেণ্টৰ পৰা একো ষ্ট্ৰিক্ট একশ্যন লোৱা আমি দেখা পোৱা নাই ডক্টৰ ছেফটিৰ কাৰণে। আজি আপুনি এই যোনটো ঘটনাটো হ'ল কলকাতাত যোনটো হৈছে, তাই যোনখন চিকিৎসা মহাবিদ্যালয় য'ত তাই কাম কৰি আছে, তাত যদি এই কামটো হৈছে তেন্তে বাহিৰত আমি কেনেকৈ সুৰক্ষিত ফিল কৰিম, সেইটো মেইন প্ৰব্লেম। সেইবাবে আমি এই কাৰ্যসূচীটো কৰিছোঁ। আজি কেণ্ডেল লাইট মাৰ্চ এটা আমি অৰ্গেনাইজ কৰিলোঁ তাৰ পৰা আমাৰ এডমিন ব্লকৰ পৰা OPDলৈকে, আৰু আমি ইয়াৰ জৰিয়তে সজাগতা আনিবলৈ চেষ্টা কৰিছোঁ যে মানে মানুহবিলাকে বুজিবলৈ ট্ৰাই কৰক ডক্টৰে কেনেকৈ কাম কৰি আছে, আমাক কিমান সুৰক্ষাৰ জৰুৰত হৈ আছে আজিৰ এই এনভাইৰনমেণ্টটোত। চৰকাৰক কিবা আহ্বান জনাব? চৰকাৰৰ প্ৰতি এইটোৱে আহ্বান যে ষ্ট্ৰিক্ট মেজাৰ ল'ব লাগে, যে যদি চিকিৎসা মহাবিদ্যালয়ত য'ত আমি কাম কৰি আছোঁ তাতে যদি আমি সুৰক্ষিত নহয়, বাহিৰত কেনেকৈ সুৰক্ষিত ফিল কৰিম। মেইন প্ৰব্লেমটোৱে হৈছে সেইটো। তাই আজি যোনটো ইনচিডেণ্ট হৈছে, তাই নিজ হস্পিটেল য'ত তাই কাম কৰি আছে, সেইটোত তাই যদি তাত হ'ব পাৰি আছে, তেন্তে আমি বাহিৰত কেনেকৈ ফিল কৰিম ছেফ। মেইন চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ কলকাতা RG কৰ মেডিকেল কলেজৰ এগৰাকী ছাত্ৰীক অতি নৃশংসিতভাৱে প্ৰথমে ধৰ্ষণ তাৰপিছত হত্যা কৰা ঘটনাই সমগ্র দেশজুড়ে প্রতিক্রিয়া সৃষ্টি হয়েছে। নমস্কার, আমি স্নিগ্ধা রায়। আমি সেকেন্ড ইয়ারের স্টুডেন্ট আছি এখানে। আমরা এতক্ষণে আপনারা বুঝে গেছেন যে আমরা এখানে কেন এসেছি, এতজন কেন একত্রিত হয়েছি, আপনারা এত সময় বুঝে গেছেন। কিন্তু কথা হলো যে যার সাথে এই জিনিসটা হয়েছে ও হচ্ছে একটা মেডিকেল স্টুডেন্ট, যার জীবনে প্রথমত ও সেকেন্ড ইয়ার অবধি অনেক কষ্ট করে পড়াশোনা, 20 বছর এত কষ্ট করে উনি কি পেলেন, মার্ডার আর রেপ পেলেন ওনার জীবনে। তো আমরা এখানে একত্রিত হয়েছি যাতে এই যতটা মোমবাতি জ্বেলেছি আমরা সবগুলি মেল্ট হয়ে যাবে একটা পয়েন্ট অফ টাইমে। এই যে এত হোড় হুল্লোড় চলছে উনাকে নিয়ে, এইগুলোও সব শেষ হয়ে যাবে একটা টাইমে। কিন্তু যাতে উনার আত্মা শান্তি পায় তার জন্য আমরা এখানে একত্রিত হয়েছি। ক্যান্ডেল মার্চ করছি আমরা, ধুবুৰী মেডিকেল কলেজের স্টুডেন্ট। অভিযুক্ত গ্ৰেপ্তাৰ আৰু ছাত্ৰীগৰাকীৰ ন্যায়ৰ দাবীত দেশজুৰি ছাত্ৰ সমাজৰ প্ৰতিবাদ চলি থকাৰ সমান্তৰালভাৱে ধুবুৰী মেডিকেল কলেজৰ ছাত্ৰ একতা সভাই মৌন প্ৰতিবাদ কৰা পৰিলক্ষিত হয়। নিউজ ডেস্ক সংবাদ 365।